গোৱালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বলবলা চান্দামাৰীৰ ব্ৰিজৰ ৰেলিং ভাঙি তলত পৰিল এখন যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত নিহত এজন। প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত এতিয়ালৈকে এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। নিহত লোকজনৰ নাম মিথুন পাল। ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তৎক্ষণাৎ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে। পুনৰবাৰ জনাইছো, গোৱালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বলবলা চান্দামাৰীৰ ব্ৰিজৰ ৰেলিং ভাঙি তলত পৰিল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত নিহত এজন। প্ৰাপ্ত তথ্য অনুসৰি লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত এতিয়ালৈকে এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। নিহত লোকজনৰ নাম মিথুন পাল। ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তৎক্ষণাৎ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে।